Hello everyone, welcome back to my channel RMB EduTech. আশা ৰাখিছো আপোনালোক সকলোৱে ভালে আছে আৰু আজিৰ এই ভিডিঅ'টোত আমি আলোচনা কৰিম অসম লোকসেৱা আয়োগ আসাম পাব্লিক সাৰ্ভিস কমিশনৰ আন্ডাৰত জুনিয়ৰ ইঞ্জিনিয়াৰ আন্ডাৰ পিডব্লিউডি ডিপাৰ্টমেণ্টত ওলাইছে মেকানিক্যাল আৰু হবিয়েক এতিয়া আমি জানিম গোটেই ডিটেইলছত কোড কি পোষ্ট ওলাইছে কিমান ওলাইছে কেনেকৈ এপ্লাই কৰিব লাগিব সকলোখিনি এতিয়া আমি ডিসকাস কৰিব আহক এছক জুনিয়ৰ ইঞ্জিনিয়াৰ মেকানিক্যালত ওলাইছে Total post আছে আকিটা তাৰ ৰিজাৰ্ভ ফৰ উইমেন ক্যাটাগৰী 24 টা আছে আৰু এটো কাৰণে যি অকল মহিলা ক্যান্ডিডেট তেওঁলোকে নিশ্চিন্ত মনে এপ্লাই কৰক চান্সেস বহুত হাই আৰু যেহেতু ইমানখিনি পোষ্ট আছে পে স্কেল হ'ব আপোনালোকৰ পেমেন্ট 2 14000 to 60500 পে স্কেল গ্ৰেড পে 8700 টকা আৰু নেক্সট এতিয়া আমি চাম কি লাগে এলিজিবিলিটি ক্ৰাইটেৰিয়া কি এলিজিবিলিটি ক্ৰাইটেৰিয়া কি নরমাল পিআরসি হ'ব লাগিব বাকি এক্সচেঞ্জ সার্টিফিকেট এবিলাক থাকিব লাগিব কোনোবাই যদি নিউ ৰেজিষ্ট্ৰেচন এক্সচেঞ্জত বনোৱা নাই তো অনলাইন আপোনালোকে কৰিলা এক্সচেঞ্জ সার্টিফিকেট কোন দেৰি নকৰিব নেক্সট এডুকেশনাল কোৱালিফিকেশন আৰু ইয়াতে আপোনালোকৰ ইম্পৰ্টেন্ট পইণ্ট আছে আপলোড নেসেসাৰী ডকুমেন্টস নেক্সট এডুকেশনাল কোৱালিফিকেশন আপোনালোকে 3 ইয়াৰ ডিপ্লোমা হ'ব লাগিব মেকানিক্যাল ইঞ্জিনিয়াৰিং ফ্ৰম এনি টেকনিক্যাল ইনষ্টিটিউট আৰু দা ডিপ্লোমা মাষ্ট বি এ ৰেগুলাৰ কোৰ্স Diploma course obtained through distance mode of education by whatever name called will not be accepted. It is an important point. Distance or zone course accept no regular basis of labor. Attack important point is apart from English. English or Badio Apnaloke at official language state of Assam Zanibalivo, Assamese, Bengali, Boro. Official language of the state of Assam. Except candidate belonging to Karbi Anglong Autonomous Council and Dima Hasao Autonomous Council. Autonomous Council kikoner bade baki ekol ji candidate ase tialoke eta official language janiba laibo Okhomia mane local language Bengali Boro aro logote important point hoise regular hobo laibo distance hole nohobo next age to hoise minimum 18 years of age aro maximum 38 years as on date 1st January 2024 baki STSC karone normal 5 years OBC karone 3 years PWD karone ekhini apnaloke sai lobo aru age limit to count koribo teoloke on the basis of class 10 or by class 12 examination admit card birth certificate mark sheet aru issued by recognized central state board council where age or date of birth is clearly reflected jod mane apnalokor date of birth to likha thake normally admit card ot thake to ekon apnaloke upload koribo libo baki ki jikoni candidate PWD candidate আছে তেওঁলোকে ভ্যালিড সার্টিফিকেট দিব লাগিব সকলোখিনি আৰু ইম্পৰ্টেন্ট পইণ্ট এটা আছে যি সকল ব্যক্তি গভৰ্ণমেণ্ট এমপ্লয় হয় তেওঁলোকে এনওসি দিব লাগিব নো অবজেকশন সার্টিফিকেট লগতে কোনোবাই যদি কৰবাত গভৰ্ণমেণ্ট এমপ্লয় হয় তেওঁ যদি ভাল পে এটা পাই আছে চাকৰিত ভাল এটা পে মানে স্যালাৰি উইথড্ৰ কৰি আছে তেওঁলোকক পে প্ৰটেকচন দিব কিন্তু তেওঁলোকে নো অবজেকশন সার্টিফিকেট তেওঁলোকে দিবই লাগিব ই মাষ্ট হয় এটো কাৰণে আপোনালোকে নো অবজেকশন সার্টিফিকেট নিদিয়াকৈ এপ্লাই নকৰাটোৱে ভাল বিশেষকৈ যিসকল গভৰ্ণমেণ্ট এমপ্লয় নহলে আপোনালোকে কিন্তু পে প্ৰটেকচন নাপাব লগতে স্মল ফ্যামিলি নৰ্মছ যিখন ফৰ্ম আছে ফৰ্ম এ হেখন ফিল আপ কৰিব লাগিব মোৰ আগৰ ভিডিও আছে আপোনালোকে চাব পাৰিব যে ফৰ্ম এ কেনেকৈ ফিল আপ কৰিব লাগে এপিএসসি কাৰণে লগতে ষ্টাৰ্টিং ডেট হৈছে 6 মে এণ্ড ডেট হৈছে 5 জুন আৰু লাষ্ট ডেট হৈছে 7 জুন আৰু এইখিনি হৈছে ইম্পৰ্টেন্ট আৰু ফিজ কিটা আমি চাই লওঁ কিমান এপ্লিকেশন ফিজ জেনাৰেলৰ বাবে জেনাৰেলৰ টোটাল 297.20 OBC ST SC তেওঁলোকৰ কাৰণে 197.20 BPL 47 PWD 47 আৰু এইখিনি আছে এপ্লিকেশন ফি Candidates must produce or yet it important candidates must produce certificate of the claim category issued by the competent authority mane OBC certificate lagibo STSC PWD candidate or certificate lagibo aru baki fees to jitu hoy to refundable nohoy etu kotha likhise ekini apnaloke sai lobo aru je kol PWD candidate tealokor disability jikini criteria tealoke bhaldore pohi lobo 40% minimum hobo lage certificate lagibo competent authority আৰু ইম্পৰ্টেন্ট এটা আমি হাউ টু এপ্লাই যে সকল ব্যক্তিয়ে প্ৰথমবাৰ ৰেজিষ্ট্ৰেচন কৰিব তেওঁলোকে ওয়ান টাইম ৰেজিষ্ট্ৰেচন কিন্তু কৰিব লাগিব এপিএসসি এটো সাইটে যাব apsc.recruitment.in যাব গৈ ওয়ান টাইম ৰেজিষ্ট্ৰেচন কৰি সকলোখিনি আপোনালোকে ভ্যালিড ইমেইল আইডি ফোন নম্বৰ থাকিব লাগিব তাৰ পিছত এপ্লাই সেকশনত যাব ইয়া দেখুৱাই দিছে
এপ্লিকেশ্যন এপ্লাই ছেকশ্যন আৰু কিমান MB ফটো ছিগনেচাৰ কিমান MB লাগিব গোটেইখিনি তেওঁলোকে কৈ দিছে আপোনালোকে এটা এডভাৰটাইজমেণ্টটো এবাৰ গ্ৰ' থ্ৰু কৰি ল'ব মই জাষ্ট অকল আপোনালোকক ইম্পৰ্টেণ্ট যিখিনি পইণ্ট সেইখিনি কৈ দিছোঁ চ' আশা ৰাখিছোঁ আপোনালোকে ভিডিঅ'টো ভাল পাব আৰু যদি ভাল পায় নিশ্চয় লাইক এটা কৰি দিব বুলি আশা ৰাখিছোঁ আৰু নেক্সট ইম্পৰ্টেণ্ট পইণ্টটো হৈছে ডকুমেণ্টছ আৰু চাৰ্টিফিকেট টু বি প্ৰডিউচ এটা টাইম অফ ইণ্টাৰভিউ কি ছেল্ফ এটেষ্টেড হ'ব লাগিব এইটো ইম্পৰ্টেণ্ট পইণ্ট মেট্ৰিকৰ পৰা আদি কৰি গোটেইখিনি ডকুমেণ্টছ আপোনালোকে নিব লাগিব আৰু সেইটো আজিকালি চবতে হয় আৰু ইয়াত লিখি দিছে চিলেকশ্যন প্ৰচিজাৰটো কি দ্য চিলেকশ্যন প্ৰচিজাৰ উইল বি নটিফাইড লেটাৰ অন ফ'ল'ড বাই ইছুইং কৰিগেণ্ডাম বা এডেণ্ডাম তেওঁলোকে দিব মানে ৰিটাৰ্ণ হ'ব নে ইণ্টাৰভিউ হ'ব কেনেকৈ কি হ'ব আৰু ইয়াত এটা লিখিছে আপোনালোকে চাওক দ্য কমিশ্যন উইল ডিচাইড টু কণ্ডাক্ট এক্সামিনেশ্যন পাব্লিক টেষ্ট জ'ন ৱাইজ ডিপেণ্ডিং আপন দ্য নাম্বাৰ অফ কেণ্ডিডেটছ কিমান নাম্বাৰ অফ কেণ্ডিডেটছ হয় আৰু ক'ত চেণ্টাৰ আছে শিলচৰ যোৰহাট নগাঁও তেজপুৰ কোকৰাঝাৰ গুৱাহাটী এই গোটেইখিনিতে চেণ্টাৰ আছে চ' আপোনালোকে য'ত সুবিধা হয় তাতে এপ্লাই কৰিব অপশ্যন থাকিব চ' আশা ৰাখিছোঁ আপোনালোকে ভিডিঅ'টো ভাল পাইছে আৰু যদি ভাল পাইছে নিশ্চয় এটা লাইক কৰি দিব কমেণ্ট কৰিব নাপাহৰিব লগতে ছাবস্ক্ৰাইবো কৰি দিব আৰু শ্বেয়াৰ কৰি দিব বুলি আশা ৰাখিলোঁ থেংক ইউ ছ' মাছ বাই বাই টেক কেয়াৰ এভৰিৱান